টিচাৰ হয়, যদি আপোনালোকে ষ্টুডেণ্ট হয়, যদি আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো বহুত উপকাৰী হ'ব। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ ভাল এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ ঘনৰ পিছত ইউটিউব চেনেললৈ। চ' বন্ধুসকল, সেইটো কাৰণে ইনফৰ্মেটিভ ভিডিঅ' বুলি কৈছোঁ যিহেতু এতিয়া আৰু আমি গুগলত যিকোনো বস্তু যেনেকৈ আমি আগতে গুগলত যেনেকৈ চাৰ্চ কৰিছিলোঁ তেনেকৈ এতিয়া গুগলত চাৰ্চ কৰিবলৈ নালাগে, দৰকাৰ নাই। যিহেতু এতিয়া হাতে হাতে মোবাইল, এণ্ড্ৰইড মোবাইল আছে, তো এতিয়া চবেই হোৱাটছআপ চলায়। আৰু যোনসকলে এতিয়ালৈকে গম পোৱা নাই তেনেহ'লে আপোনালোকক সেইটো কাৰণে সেই ভিডিঅ'টো জনাইছোঁ। আৰু যোন বন্ধু বান্ধৱীয়ে ইতিমধ্যে গম পাইছে সিহঁতে নাচালেই হ'ব। আৰু যোন বন্ধু বান্ধৱী এতিয়ালৈকে গম পোৱা নাই সেইসকলৰ কাৰণে সেই ভিডিঅ'টো বনাইছোঁ। যিহেতু হোৱাটছআপত এতিয়া অ'পেন কৰিলে এটা নীলা কালাৰৰ এটা ৰাউণ্ড এটা লগো এটা আহি আছে, আৰু সেই লগোটো এতিয়ালৈকে যদি কোনোবা ইউজ কৰা নাই বা তাত ক্লিক কৰি চোৱা নাই তেনেহ'লে সেই ভিডিঅ'টো আপোনালোকে মনোযোগ দি চাব। আৰু আজি আপোনালোকে নজনা কথা এটা হ'লেও জানিব, সেইটো কাৰণে সেই ভিডিঅ'টো বনাইছোঁ। আৰু এনেকুৱা ভিডিঅ'সমূহ আপোনালোকে যদি মোৰ ভিডিঅ'সমূহত যদি পাবলৈ সদায় যদি চাবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। আৰু যিমান পাৰে সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীয়ে যাতে সেই বস্তুটো ব্যৱহাৰ কৰি যাতে আগতে যেনেকৈ গুগলত আমি যিকোনো বস্তু বিচাৰিব লাগিলে বা গুগলত চাৰ্চ কৰিব লাগিছিলে, এতিয়া গুগলত চাৰ্চ নকৰিলে আপোনালোকে হোৱাটছআপতে যিটো সেই গ্ৰীণ কালাৰৰ যিটো নেকি চিম্বল, সেই চিম্বলটো আপোনালোকে ক্লিক কৰি যিকোনো বস্তু আপোনালোকে তাত বিচাৰিব পাৰে। আৰু সেইটো আজি আপোনালোকক মই লাইভ কৰি দেখুৱাম। চ' আপোনালোকে মোৰ ভিডিঅ' স্ক্ৰীনতে সকলোকে চাই থাকিব। যেনেকৈ আমি বন্ধু বান্ধৱীৰ লগত যেনেকৈ SMS কৰোঁ, ঠিক সেইদৰে আপোনালোকে যদি তাত যদি ক্লিক কৰে তেনেহ'লে আপোনালোকে গোটেই বস্তুবিলাক পুংখানুপুংখভাৱে আপোনালোকে গোটেই বস্তুবিলাক তাতে পোৱা যাব। আৰু ধৰি লোৱা মই এতিয়া হোৱাটছআপত কিবা এটা বিচাৰি আছোঁ যে মোৰ বন্ধু বান্ধৱীৰ লগত, আৰু ষ্টুডেণ্ট হৈ লোৱা মোৰ বন্ধু বান্ধৱী কিবা এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, মোৰ লগৰে কিবা এটা প্ৰশ্ন মোক যদি সুধিলে, যদি সেই প্ৰশ্ন যদি মই নাজানো তেনেহ'লে লগালগ মানে বেলেগ এপলৈ যাব নালাগে, বা ধৰি লোৱা হোৱাটছআপটো স্কিপ কৰি আকৌ গুগলত গৈ তাত এনচাৰ বিচাৰি আকৌ হোৱাটছআপত আহিব, আকৌ তাত হোৱাটছআপৰ যোগেদি আপোনালোকে ৰিপ্লাই দিব। এনেকুৱা এতিয়াৰ পৰা আপোনালোকে কৰিব নালাগে। আপুনি হোৱাটছআপতে যদি আপোনালোকে কনভাৰচেশ্যন যদি হৈ থাকে, আপোনালোকে যদি হোৱাটছআপৰ যোগেদি আপোনালোকে যদি প্ৰশ্ন এনচাৰ বা যিকোনো উত্তৰ যদি আপোনালোকে বিচাৰে তেনেহ'লে হোৱাটছআপতে পাই যাব। আপোনালোকে সেই হেৰি কালাৰটো আপোনালোকে ক্লিক কৰিব, আৰু ক্লিক কৰাৰ লগে লগে যিকোনো প্ৰশ্ন আপোনালোকে তাত সুধিব, আৰু সোধাৰ লগে লগে আপোনালোকক লগালগ এনেকুৱা ধৰণৰ ধুনীয়াকৈ আপোনালোকক এক্সপ্লেইন কৰি আপোনালোকে ধুনীয়াকৈ বুজাই আপোনালোকৰ প্ৰশ্ন এনচাৰ তাতে পোৱা যাব। তো আপোনালোকক মই লাইভ প্ৰুফ দেখুৱাম, চাই থাকিব। হোৱাটছআপটো অ'পেন কৰিলি, হোৱাটছআপ অ'পেন কৰাৰ লগে লগে আপোনালোকে দেখি পাইছে নহয়, এইটো গ্ৰীণ কালাৰৰ যিটো নেকি ৰাউণ্ডত আপোনালোকে যদি ক্লিক কৰাৰ লগে লগে যদি আপোনালোকে যেনেকৈ মেছেজ কৰে তেনেকৈ আপোনালোকে মেছেজ যদি দি দিয়ে তেনেহ'লে অট'মেটিক ৰিপ্লাই আহি যাব। আপোনালোকক মই লাইভ কৰি দেখুৱাম। এতিয়া মই চাৰ্চ কৰিলোঁ, ধৰি লোৱা টোটেল আছাম পপুলেশ্যন চাৰ্চ কৰিলোঁ, সিহঁতে ৰিপ্লাই দি আছে। চাওক এতিয়া ধুনীয়াকৈ চাওক, এনেকুৱা ধৰণৰ এক্সপ্ৰেছন ইমান ধুনীয়াকৈ দিছে। চাওক ইমান ধুনীয়াকৈ পপুলেশ্যন, মেল পপুলেশ্যন কিমান, ফিমেল পপুলেশ্যন কিমান, ইমান ধুনীয়াকৈ ছেক্স ৰেচিঅ' কিমান, পপুলেশ্যন গ্ৰ' ৰেট, পপুলেশ্যন শ্বেয়াৰ অফ ইণ্ডিয়া কিমান ধুনীয়াকৈ। চাওক যেনেকৈ আমি বন্ধু বান্ধৱীহঁতৰ লগত যেনেকৈ আমি শ্বেয়াৰ কৰোঁ বা যেনেকৈ আমি মেছেজ কৰোঁ, ঠিক তেনেধৰণে চাওক ইমান ধুনীয়াকৈ ৰিপ্লাই দিব পাৰে। মানে যদি আপোনালোকে যদি ষ্টুডেণ্টো হয় তেনেহ'লে বন্ধু বান্ধৱীৰ লগত আপোনালোকে যদি প্ৰশ্ন এনচাৰ যদি জানিব বিচাৰে তেনেহ'লে, যদি আপোনালোকে নাজানে তেনেহ'লে ইয়াতে ধুনীয়াকৈ প্ৰশ্ন যদি লিখি দিলে তেনে উত্তৰ দিব, আৰু আপোনালোকে উত্তৰটো দি আপোনালোকে নিশ্চয় আকৌ এই বন্ধু বান্ধৱীকে ধুনীয়াকৈ শ্বেয়াৰ কৰিব পাৰিব। চ' সেইটো কাৰণে কৈছোঁ, এইটো বহুত ইনফৰ্মেটিভ ভিডিঅ' হয়। আপোনালোকে যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৰে কাৰণে উপকাৰী হ'ব বুলি ভাবিছোঁ। সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰি বনাইছোঁ। চ'
ইমানেই আছিলে আজি ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ আগত ধুনীয়াকৈ প্ৰস্তুত কৰি বনাই দিলোঁ। চ' ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে, যাতে সেই ভিডিঅ'সমূহৰ যোগেদি আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে বহুত উপকাৰী হ'ব বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ ইনফৰ্মেটিভ ভিডিঅ' এটা আছিলে আপোনালোকৰ আগত ইতিমধ্যে দিলোঁ। চ' বাই বাই, লগ পাম আৰু এনেকুৱা নেক্সট ভিডিঅ'ৰ যোগেদি।